Hey guys, Assam Health Infrastructure Development and Management Society পৰা requirement কাৰণে notification আহিছে য'ত আপুনি multiple postত apply কৰিব পাৰিব আৰু এইটো requirementত আপুনি apply কৰোঁতে কোনো ধৰণৰ application fee payment কৰিব নালাগে আৰু selection processত আপুনি কোনো ধৰণৰ written examination attempt কৰিব নালাগে যদি আপুনি interested হয় এটা আপুনি check কৰিব পাৰিব requirement overview খিনি লগতে vacancy details আৰু vacancy খিনিত apply কৰোঁতে কি eligibility criteria আপুনি follow কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব ইয়াৰ ডিটেইলছ মই এটা আপোনাক সিস্টেমেটিক প্ৰভাইড কৰিম যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব যদি আপুনি ইন্টাৰেষ্টেড আৰু আপুনি ভাবি আছে গভৰ্ণমেণ্ট সেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিব দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ Assam Health Infrastructure Development and Management Society Requirement 2026 কাৰণে notification আহিছে আৰু ইয়াৰ ডিটেইলছ আপুনি এটা ভিডিঅ সিস্টেমেটিক চেক কৰিব পাৰিব ৰিকুৱাৰমেণ্ট অভাৰভিউ খিনি চাই ল'ব অৰ্গেনাইজেশ্যন Assam Health Infrastructure Development and Management Society পৰা আহিছে notificationটো আৰু টোটাল পোষ্ট দি আছে আপুনি 7 পোষ্টত এপ্লাই কৰিব পাৰিব জব টাইপ দি আছে তো কন্টেক্সচুৱেল জব হ'ব আৰু সিলেকশন যেটো প্ৰসেস হয় তাতে আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব নালাগে আপুনি ওয়াৰ্কিং ইন্টাৰভিউ ফেস কৰিব লাগিব আৰু জব লোকেশনটো আপোনাৰ গুৱাহাটী আসামত হ'ব এতিয়া ভ্যাকেন্সি ডিটেইলছ খিনি চাই ল'ব য'ত আপোনাৰ ফাইনেন্স এক্সিকিউটিভ য'ত আপুনি 1 পোষ্টত এপ্লাই কৰিব পাৰিব MNE অবলিক দি আছে MIS স্পেশালি য'ত আপুনি 3 পোষ্টত এপ্লাই কৰিব পাৰিব প্ৰজেক্ট ইঞ্জিনিয়াৰ য'ত আপোনাৰ 2 পোষ্টত এপ্লাই কৰিব পাৰিব এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট য'ত আপুনি 1 পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক পোষ্ট খিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াটো যদি আপুনি ফাইনেন্স এক্সিকিউটিভ পোষ্টত এপ্লাই কৰিছে তাতে আপোনাৰ গ্ৰেজুৱেশ্যন বিচাৰিছে লগতে আপোনাৰ 5 ইয়াৰ্ছ তেনেকুৱা একাউন্টিংত এক্সপিৰিয়েন্স থাকিব লাগিব লগতে আপোনাৰ টেলি নলেজ থাকিব লাগিব তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট দি আছে MNE অবলিক দি আছে MIC স্পেশালি য'ত আপোনাৰ MCA বিচাৰিছে নহ'লে আপুনি অৰ দি আছে বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক আপুনি কৰিছে বা কম্পিউটাৰ সায়েন্স অবলিক IT আপুনি কৰিছে লগত আপোনাৰ 3 ইয়াৰ্ছ এক্সপিৰিয়েন্স বিচাৰিছে ৰিলেটেড ফিল্ডৰ পৰা দেন আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে প্ৰজেক্ট ইঞ্জিনিয়াৰ তাতে আপোনাৰ ফুল টাইম ডিগ্ৰী বিচাৰিছে আপোনাৰ সিভিল ইঞ্জিনিয়াৰিংত লগতে আপোনাৰ 5 ইয়াৰ্ছ ৰিলেটেড ফিল্ডৰ পৰা মানে আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট য'ত আপোনাৰ গ্ৰেজুৱেশ্যন বিচাৰিছে এনি ডিসিপ্লিন লগতে আপোনাৰ 5 ইয়াৰ্ছ ৰিলেভেন্ট ফিল্ডৰ পৰা আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব মানে তেনেকুৱা ৰিলেটেড ফিল্ডৰ পৰা এক্সপিৰিয়েন্স থাকিলে আপুনি এপ্লাই কৰিব পাৰিব স্যালাৰি যেটো ৰেঞ্জ দি আছে আপোনাৰ 30,000 ৰ পৰা লৈ কিনে 50,000 আপুনি পাৰ মান্থ ৰিসিভ কৰিব আৰু এইটো ডিপেন্ড কৰিব আপুনি কোনটো পোষ্টত আপোনাৰ জয়নিং হৈ আছে আপুনি কোনটো পোষ্টত এপ্লাই কৰি আছে আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় তাতে আপুনি যেটো এক্সাম দিব নালাগে ইন্টাৰভিউ ফেস কৰিব লাগিব ইন্টাৰভিউ ভেন্যুটো দিয়া আছে য'ত আপোনাৰ প্ৰজেক্ট ডিৰেক্টৰ আসাম হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট এণ্ড মেনেজমেন্ট সোসাইটি য'ত আপোনাৰ 4th ফ্লোৰ দিয়া আছে 9 তাৰা সুপাৰ মাৰ্কেট 6 মাইল গুৱাহাটী আৰু পিন নাম্বাৰটো দিয়া আছে 781022 এইটো এড্ৰেছ আপুনি নোট কৰি ল'ব এইটো এড্ৰেছত আপুনি ভিজিট কৰিব লাগিব ৰিপৰ্টিং যেটো টাইম দি আছে 10 AM দি আছে আৰু যদি আপুনি 11 AM ত আপুনি ভিজিট কৰি আছে দেন আপোনাক তাতে ইন্টাৰভিউৰ কাৰণে এন্টাৰ কৰা দিয়া নহ'ব নো এন্ট্ৰি দিয়া আছে তাতে আপুনি এন্টাৰ কৰিব নোৱাৰিব ইম্পৰ্টেন্ট ডেটছ খিনি চাই ল'ব এডমিনিষ্ট্ৰেটিভ যেটো ৰেজিষ্ট্ৰেচন ডেট দি আছে লাষ্ট আপুনি 15 জুন 2026 লৈকে এপ্লাই কৰিব পাৰিব ওয়াৰ্কিং ইন্টাৰভিউ যেটো ডেট দি আছে 17 18 19 এণ্ড আপোনাৰ 23 জুন 2026 ত হ'ব যদি আপুনি ইন্টাৰেষ্টেড হয় এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মই জব এলাৰ্ট এছকে পৰ্টেলৰ লিংকটো প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰিব আৰু তাতে সিস্টেমেটিক ডিটেইলছ খিনি চেক কৰিব পাৰিব লগতে আপুনি ৱেবছাইটত ভিজিট কৰিব পাৰিব লগতে অফিচিয়েল যেটো নটিফিকেশন আছে সেইখিনি আপুনি তাতে চেক কৰিব পাৰিব আৰু তাতে ক্লিক কৰি কিনে অফিচিয়েল নটিফিকেশনটো ডাউনলোড কৰিব থ্ৰুলি এবাৰ চেক কৰি কিনে আপুনি তাতে এপ্লাই কৰিব তো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছো